প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্টৰ নামত মণিকান্ত পাছু মিনিষ্ট্ৰীলৈ আপোনাৰ সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই এটা টপিক মই ৰাখিছোঁ অধিকাৰৰ বিষয়ে, যিটো অধিকাৰ প্ৰভু যীশু খ্ৰীষ্টই আমাক অধিকাৰ দিছে। আহক লোক 10:19 পৰা আমি চাওঁ। ইয়াত লিখা আছে, চোৱা, সাপ আৰু কেঁকুৰা বিছা গচকিবলৈ আৰু চক্ৰৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাত একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। কি কৈছে? সাপ, কেঁকুৰা আৰু বিছা। সাপ আৰু কেঁকুৰা বিছা, তাৰ অৰ্থ কি হয়? দুখ, কষ্ট, বেদনা, চিন্তা, মৃত্যু আৰু চৈতানৰ সকলো পৰাক্ৰম। চৈতানৰ পৰাক্ৰম মানে আজি যিবিলাক আমি দেখি আছোঁ, আজি টাউনে হওক, চহৰে নগৰে হওক, আজি গাঁৱতে হওক, আজি আত্মহত্যা কৰা আৰু এক্সিডেণ্ট হোৱা, এই সকলোবিলাক এটা চৈতানৰ কাৰ্য আৰু এই সকলোবিলাক এটা চৈতানৰ পৰাক্ৰম হয়। এইবিলাকৰ ওপৰত আমাক অধিকাৰ দিছে, কাৰণ এই সকলোবিলাকক চৈতানে কণ্ট্ৰল কৰি ৰাখিছে, কিন্তু এইবিলাকক গচকিবলৈ আপোনাক আৰু মোক অধিকাৰ দিছে প্ৰভু যীশুৱে। হালেলুয়া। কৈছে যে এই কোনো এটা বস্তুৱে একোৱে তোমালোকক কোনো প্ৰকাৰে হানি নকৰিব বুলি কৈছে। হালেলুয়া, হালেলুয়া। এজন মানুহে যেতিয়া প্ৰভু যীশু খ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তা ৰূপে স্বীকাৰ কৰে, গ্ৰহণ কৰে, তেতিয়া সেইদিনাই ঈশ্বৰৰ সম্পূৰ্ণৰূপে অধিকাৰ সেইজনক দিয়া হয়। যেতিয়া আপুনি আৰু মই প্ৰভু যীশু খ্ৰীষ্টৰ নামত বাপ্তিস্মা লৈছোঁ। হালেলুয়া। কাৰণ এটা বাক্য লিখা আছে, যিসকলে তেওঁক বিশ্বাস কৰিলে এই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। আপুনি আৰু মই ঈশ্বৰৰ সন্তান, কাৰণ আপুনি আৰু মই প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিছোঁ। এই অধিকাৰ কোনো মানুহে দিয়া নহয়। এই অধিকাৰ যিজনে কি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে, যিজনে কি আকাশ পাতাল আমি দেখা সকলো, আপুনি আৰু মই যিটো অক্সিজেন, এই অক্সিজেন আৰু আত্মা, এই তিনিটাজন এইজনৰ অধিকাৰ হয়। হালেলুয়া। আমি জানো যে প্ৰভুৰ কেতিয়াও বাক্য অধুৰা নহয়, আধৰুৱা নহয়। কাৰণ লিখা আছে এটা বাক্যত, এই আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহয়। ঈশ্বৰৰ বাক্য স্থিৰ আছে। হালেলুয়া। আৰু এটা বাক্যত আমি চাওঁ, তাত লিখা আছে যিচয়া 52 1 পৰা 2 পৰলৈ চাওঁ। হে চিয়ন, হাৰ পোৱা বলবান্ধা, হে পবিত্ৰ নগৰী জেৰুজালেম, তুমি তোমাৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা, কিয়নো এতিয়াৰ পৰা চূৰ্ণ নোহোৱা বস্তুৰ লোক তোমাৰ ভিতৰত আৰু নোসোমাব। হে জেৰুজালেম, তুমি তোমাৰ ঘাৰ দূৰি জোখালি পেৰোৱা, অতি বহা সেই বন্দী অৱস্থাত থকা চিয়ন জীয়াৰী, তোমাৰ ডিঙিৰ বান্ধৱবোৰৰ পৰা নিজকে মুকলি কৰা। প্ৰিয়সকল, ইয়াত এটা আমাক প্ৰেক্টিকেল ছিষ্টেমত আমাক এটা হাতিয়াৰ দিয়া হৈছে, য'ত নেকি আমি নিজে এই হাতিয়াৰ ইউজ কৰিবলৈ কৈছে প্ৰভু যীশুৱে। ধৰক, এজন মানুহে যেতিয়া বেমাৰ হয়, প্ৰভু মোক সুস্থ কৰা, প্ৰভু মোক সুস্থ কৰা, কিন্তু তেতিয়া কেতিয়াও তেওঁ সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাথাকে। কাৰণ যিটো সুস্থ হোৱাৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো অট'মেটিকেলি আপোনাক আৰু মোক দিছে। এটা গাবাহী আছে, টেষ্টিমনি আছে, এজন পাষ্টৰৰ, যিজন নেকি প্ৰভুক বহুত প্ৰেম কৰিছিল। এই পাষ্টৰৰ ছোৱালীজনী 10-12 বছৰৰ ভিতৰত আছিল। এই ছোৱালীজনীত এনেকুৱা এটা ভয়ানক বেমাৰ আৰম্ভ হ'ল, গোটেই মূৰৰ পৰা গোটেই ভৰিৰ তলুৱালৈকে বসন্ত ঘাঁ গোটেই দেখিব নোৱাৰা হ'ল। এদিন দুদিনকৈ যেতিয়া এই বেমাৰ বাৰে বাৰে গ'ল, এই ছোৱালীজনীৰ অৱস্থা একেবাৰে নাইকিয়া হ'ল। তেতিয়া পাষ্টৰজনে, প্ৰভুৰ ডাকজনে যেতিয়া প্ৰাৰ্থনা কৰিছিল, প্ৰভু মোৰ ছোৱালীজনীক সুস্থ কৰা, প্ৰভু মোৰ ছোৱালীজনীক সুস্থ কৰা। কিন্তু এই ছোৱালীজনীৰ কোনো চিন, কোনো সুস্থতাৰ কোনো আশা নাছিল। 3 বছৰ ধৰি প্ৰাৰ্থনা কৰি আছিল এই পাষ্টৰজনে, কিন্তু হঠাৎ এদিন আত্মাত ৱৰ্শ্বিপ কৰি আছিল সেই পাষ্টৰজনে, প্ৰাৰ্থনা কৰি আছিল আত্মাৰে। তেতিয়া প্ৰভুৱে তেওঁক আত্মাৰে স্বৰ্গলৈ নিলে। তেতিয়া যেতিয়া স্বৰ্গলৈ তেওঁক আত্মাৰে যেতিয়া সেই ঠাইত উপস্থিত কৰালে স্বৰ্গ ৰাজ্যত, তেতিয়া পিতৃৰ ছাইডত বহি আছে প্ৰভু যীশুৱে। পাষ্টৰজনে প্ৰভু যীশুক চাই পেলাই ক'লে,
প্ৰভু মই 3 বছৰ ধৰি প্ৰাৰ্থনা কৰি আছোঁ মোৰ ছোৱালীজনীৰ কাৰণে আপুনি মোক প্ৰেম নকৰে আৰু মোৰ প্ৰাৰ্থনাৰ আপুনি উত্তৰ নিদিয়ে তেতিয়া পাষ্টাৰজনে ভাবিলে প্ৰভু যীশুৱে মোক প্ৰেম কৰিব আৰু মোক অকলে ধৰি চুমা খাব কিন্তু এনেকৈ নহ'ল পাষ্টাৰজনে কৈছেগৈ যে প্ৰভুৱে মোক ধমকিৰ দ্বাৰা এটা আদেশ দিলে এটা হাতিয়াৰ দিলে যোনটো হাতিয়াৰ লিখা আছে মাৰ্ক 11:14 আৰু 21 হালেলুয়া প্ৰভু যীশুৱে কৈছে তুমি কেতিয়ালৈকে তোমাৰ ছোৱালীজনীৰ কাৰণে তুমি দুখ কৰি থাকিবা পাষ্টাৰজনে ক'লে প্ৰভু মই প্ৰাৰ্থনা কৰি আছোঁ কিন্তু প্ৰভুৱে ক'বলৈ নিদিয়ে প্ৰভুৱে ক'লে তুমি কেতিয়ালৈকে তোমাৰ ছোৱালীজনীৰ কাৰণে চকু তুলি কান্দি থাকিবা পাষ্টাৰজনে প্ৰভু মইতো প্ৰাৰ্থনা কিন্তু প্ৰভুৱে ক'বলৈ নিদিয়ে তুমি কেতিয়ালৈকে তোমাৰ ছোৱালীজনীৰ কাৰণে কান্দি কান্দি প্ৰাৰ্থনা কৰি থাকিবা তো পাষ্টাৰজনে অবাক হৈ গ'ল প্ৰভু আপুনি কওক মই কি কৰিম তেতিয়া পাষ্টাৰজনে ক'লে প্ৰভু প্লিজ টেল মি মোক কোৱা তেতিয়া প্ৰভু যীশুৱে ক'লে মই যেনেকৈ এই ডিমৰু গছক হাও দিছিলোঁ তেনেকৈ তোমাৰ ছোৱালীজনীৰ ভিতৰত শৰীৰত যি গা আছে বেমাৰ আছে মোৰ নামত আদেশ দিয়া হাও দিয়া অভিশাপ দিয়া এই বেমাৰে তোমাৰ ছোৱালীজনীৰ পৰা দূৰ হৈ যাব তেতিয়া আত্মিক চকু এই পাষ্টাৰজনৰ ঘূৰি গ'ল হালেলুয়া ইমান দিনে 3 বছৰ ধৰি প্ৰাৰ্থনা কৰিছিল এজন পাষ্টাৰ হয় প্ৰভু মোৰ ছোৱালীজনী সুস্থ কৰা কিন্তু প্ৰভুৱে শেষত গৈ ক'লে মই তোমালোকক অধিকাৰ দিছোঁ লোক 10:19 এই অধিকাৰ লিখা আছে হালেলুয়া আৰু যেতিয়া তেওঁ আত্মাৰে শৰীৰলৈ যেতিয়া আনিলে তেতিয়া প্ৰভু যীশু খ্ৰীষ্ট নামত আজ্ঞা দি আছিল যীশুৰ নামত মই আদেশ দিছোঁ ছোৱালীজনীৰ যিবিলাক গা আছিলে শৰীৰৰ স্পৰ্শ কৰি পেলাই আউট ইন জিজাছ নেম বেমাৰ তোৰ কোনো অধিকাৰ নাই পবিত্ৰ আত্মাৰ মন্দিৰ হয় প্ৰভু যীশু খ্ৰীষ্ট নামত মই আদেশ দিছোঁ বেমাৰ দূৰ হৈ যা যেতিয়া গহনা কৰি আজ্ঞা দি আছিল 3 মাহ ধৰি তেতিয়া 3 মাহৰ সময়ত যেতিয়া শেষ হৈ গ'ল 3 মাহ সময় তেতিয়া ছোৱালীজনীক ভালকৈ পাষ্টাৰজনে চাইছেগৈ যেতিয়া শৰীৰ চাইছে ছোৱালীজনীৰ তেতিয়া কি হ'ল আচৰিত হৈ গ'ল পাষ্টাৰজনে যে এনেকুৱা এটা চিন নাপালে যে তাইৰ শৰীৰত বেমাৰেই হৈছিল কিন্তু কোনো চিন দেখা পোৱা নগ'ল হালেলুয়া কিন্তু আমাৰ যেতিয়া শৰীৰত এটা বেমাৰ হয় এই বেমাৰ যেতিয়া আমি ঘোষণা কৰোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰভু যীশু খ্ৰীষ্টৰ মাৰ খবৰ দ্বাৰা মই সুস্থ হ'লোঁ যি গজাল তেওঁৰ হাতত দিয়া হ'ল মোৰ শৰীৰক হিলিং কৰিবৰ কাৰণে হয় কিয়নো লিখা আছে যীশুৱে তেওঁ অনুধ্যায়ত আমাৰ সকলো দুখৰ কাৰণে তেওঁ খোচা হ'ল আমাৰ অপৰাধবোৰৰ নিমিত্তে তেওঁ খোচা হ'ল ঘূৰি কৰা হ'ল লিখা আছে এই বাক্যটি ঘোষণা কৰিম তেতিয়া হয়তো বেমাৰক লগে লগে আঁতৰ হোৱাটো দেখি নাপাব পাৰে কিন্তু যিটো ঘড়ী শিপা হয় বেমাৰৰ এই শিপাই তেতিয়া শুকাই যায় যেতিয়া আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিশাপ দিওঁ হালেলুয়া আমি যেতিয়া ঘোষণা কৰিম এটা কাৰণে প্ৰাৰ্থনা কৰিম তেতিয়া প্ৰভুক ধন্যবাদ দিব লাগে প্ৰভু আপুনি সুস্থ কৰিছে ধন্যবাদ দিছোঁ কাৰণ যি প্ৰভুৰ বাক্য লিখা আছে যি আমাৰ মুখৰ পৰা ওলায় এই কেতিয়াও প্ৰভুৱে উল্টাকৈ একো নোহোৱাকৈ আমাৰ ওচৰলৈ ঘূৰি আহিবলৈ নিদিয়ে কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছে হালেলুয়া শয়তানক আৰু এটা বাক্য লিখা আছে কুকুৰ বুলি উল্লেখ কৰা আছে কুকুৰ কিছুমান কুকুৰ আছে যা বুলিলে লাহেকৈ গুচি যায় তেনেকৈ কিছুমান বেমাৰ আছে যা বুলিলে গুচি যায় কিন্তু কিছুমান কুকুৰ আছে লাখুটি বা এচাৰিলে খেদিব লগা হয় মাৰিব লগা পিটিব লগা হয় এই এচাৰি বা লাখুটি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ বাক্য প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ বাক্য হালেলুয়া আমি যেতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ পবিত্ৰ বাক্যকেইটা ঘোষণা কৰি আমি যেতিয়া শয়তানক খেদোঁ সম্পূৰ্ণৰূপে তেওঁ আঁতৰি যাব কিছুমান বেমাৰ অলপ সৰু সুৰা প্ৰাৰ্থনাত সুস্থ হয় কিন্তু যেনেকৈ কুকুৰক কিছুমানক বিনা হাতেৰে নাযায় তেনেকৈ প্ৰভুৰ বাক্য ঘোষণা কৰিব লাগে অট'মেটিকেলি সি নিজে আউট হৈ যাব কিন্তু এদিন দুদিন হয়তো লক্ষণটো ভাল নেদেখিব পাৰে কিন্তু যিটো শিপা এই শিপাত তেওঁ অলৰেডি
ডিচকানে ছিঙি যায়, শুকাই যায়। প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া তেওঁৰ শিষ্যবিলাকৰ লগত কৈছিল, তেতিয়া ডিমৰ গছৰ ওচৰত যীশুৱে কৈছিল, এতিয়াৰ পৰা তোত আৰু কোনোমতে ঘটি নধৰক, ঘটি নালাওক। তেতিয়া সেই গছজোপাই লগে লগে শুকোৱা নাছিলে, শুকাইছিলে ডাইৰেক্ট তাৰ শিপাত, কিন্তু ওপৰে ওপৰে তাৰ লক্ষণো দেখা নাছিলে। কিন্তু শিপাটো আচল মেইন। শিপাটো যদি শুকাই যায়, পাতো সৰিব, আপোনাৰ ফলো সৰিব। আপোনাৰ বেমাৰৰ যদি শিপাটো যদি শুকাই যায়, আপোনাৰ বেমাৰো পৰিব, আপোনাৰ যি বেমাৰেই হওক চব সৰি পৰিব, কিন্তু নাথাকিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিন্তু লিখা আছে যীশুৱে 52:1-2 পদলৈ, সেই চিউন সাৰ পোৱা বল বন্ধা আপোনাক আৰু মোক কৈছে, সেই চিউন সাৰ পোৱা আমাৰ ঈশ্বৰৰ সন্তানবিলাকক কৈছে, সাৰ পোৱা বল বান্ধা। কিহেৰে বল বান্ধিব লাগে? প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ বাক্যৰে, প্ৰভুৰ প্ৰতিজ্ঞাৰে। সেই পবিত্ৰ নগৰী জেৰুজালেম, তুমি তোমাৰ সুন্দৰ বস্তুবোৰ পিন্ধা। সুন্দৰ বস্তুবোৰ কোনটো হয়? প্ৰভুৱে প্ৰতিজ্ঞা কৰা পবিত্ৰ বাক্য, এইবোৰ পিন্ধিবলৈ কৈছে আমাক। এই সকলো পিন্ধি পেলাই, কিয়নো এতিয়াৰ পৰা চন্দন ধোৱা গুচি লোক তোমাৰ ভিতৰত আৰু নহ'ব। কোনো অগুচি বস্তু, যিয়ে নহওক অগুচি বোলা বস্তু, কোনো আপোনাৰ জীৱনত কোনো আপোনাক দুখ দিয়া, কষ্ট দিয়া মানুহে লোক হওক, বা বেমাৰ আজাৰে দুখ কষ্ট, জাদু মন্ত্ৰই হওক, সত্যান বেমাৰ যিয়ে নহওক, আপোনাৰ দৰিদ্ৰতাই নহওক, যেতিয়া প্ৰভুৰ বাক্য আপোনাৰ হৃদয়ত আৰু মোৰ হৃদয়ত স্থান পায়, তেতিয়া পবিত্ৰ আত্মা এক্টিভেট হয়। হালেলুয়া। হে চিউন, হে জেৰুজালেম, তুমি তোমাৰ গাৰ ধূলি জোকাৰি পেলোৱা। উঠি বহা সেই বন্দী অৱস্থাত থকা চিউন জীয়াৰী, তোমাৰ ডিঙিৰ বান্ধৱবোৰৰ পৰা নিজকে মুকলি কৰা। ইয়াত কৈছে যে তুমি তোমাৰ ডিঙিৰ বান্ধৱবোৰৰ পৰা নিজকে মুকলি কৰা। আমাক নিজকে মুকলি কৰিবলৈ কৈছে প্ৰভুৱে, কাৰণ প্ৰভুৱে আমাক অধিকাৰ দিছে। সেইটোৰ কাৰণে আমাক কৈছে তুমি মুকলি কৰিব পাৰা। যিটো বান্ধিছে আমাৰ ডিঙিত, মানুহৰ ডিঙিত বান্ধি ৰাখে সত্যানে, বেমাৰ হওক, দুখ কষ্ট, দৰিদ্ৰতাই হওক, এটাৰ ওপৰত এটা দুখ কষ্ট বেমাৰ, এইবিলাক সত্যানে বান্ধি ৰাখে। এইবিলাক নিজে আঁতৰাবলৈ কৈছে। কেনেকৈ আঁতৰাব? অতি বহা বন্দী অৱস্থাত থকা চিউন জীয়াৰী। হালেলুয়া। আজি মানুহে বহুত বন্দীত আছে, আজি খ্ৰীষ্ট হয়, আজি বহুত বন্দীত আছে, সত্যানৰ বন্দীত। কাৰণ অধিকাৰ নাজানে। অধিকাৰ এনেকুৱা এটা বস্তু, এই অধিকাৰ যাক এটা ইংলিছ লেংগুৱেজ শব্দত কয় অথৰিটি। এই অথৰিটি আপোনাক আৰু মোক দিছে। প্ৰেইজ দ্য লৰ্ড। আজি পৃথিৱীৰ লোকসকলক সত্যানে বান্ধি ৰাখিছে, ডিঙিত বান্ধি ৰাখিছে। প্ৰেইজ দ্য লৰ্ড। এইটোৰ কাৰণে আপোনাক মই কওঁ, অথৰিটি আছে আপোনাৰ, আৰু দেখতে প্ৰভু যীশুখ্ৰীষ্টৰ নামত বেমাৰ গুচি যা, তোৰ কোনো অধিকাৰ নাই, মোৰ শৰীৰত থাকিব। হালেলুয়া।